বন্ধুসকল, প্ৰথমতে আপোনালোকক নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ। সদায় সুস্থ থাকক আৰু সবল হৈ থাকক। নতুন বছৰটি যাতে আপোনালোকলৈ সুখ, শান্তি ও সমৃদ্ধি কঢ়িয়াই আনে। এতিয়া জানো আহক, পুৰণি বছৰটিক বিদায় দিয়াৰ লগে লগেই এই এটা বস্তু পুৰি চাই কৰি দিয়ক। ঘৰত দেখিব সুখৰ সফুৰা, সেইখন ঘৰত সুখ, শান্তি ও সমৃদ্ধি দুগুণ বৃদ্ধি পোৱাৰ লগতে ধন টকা পইচাৰ কোনোদিন দুখত নপৰে। গতিকে জানো আহক, কি বস্তু 31 ডিচেম্বৰ ৰাতি পুৰি পেলাব লাগে। বন্ধু বান্ধৱীসকল, সকলোৱে বিচাৰে যে নতুন বছৰটিত যাতে কোনো দুখ দুৰ্গতি নাহে। পুৰণা বছৰটিত যি হ'ল হ'ল, নতুন বছৰটিত যাতে সুকলমে পাৰ কৰে, কোনো বাধা বিঘিনি নাহে, সুখ শান্তিৰে যাতে জীয়াই থাকিব পাৰোঁ। সেয়েহে যদি আপুনি সুখ শান্তি ও সমৃদ্ধি বিচাৰে, তেন্তে 2025 চনটিৰ নোসোমোৱাৰ আগতেই অৰ্থাৎ 31 ডিচেম্বৰ দিনা এনে কিছুমান কাম কৰিব লাগে, যিয়ে নতুন বৰ্ষটিক আপোনাৰ বাবে আৰু অধিক সুন্দৰ কৰি তুলিব। লগতে আপোনাৰ ঘৰৰ পৰা সকলো প্ৰকাৰৰ নিগেটিভ এনাৰ্জি দূৰ কৰি তুলিব। বন্ধুসকল, বছৰৰ শেষৰ দিনটিত কৰিব লগা বহুকেইটাই কাম আছে। এইকেইটা কাম যদি আপুনি কৰিব পাৰে, তেন্তে গোটেই বছৰটিত আপুনি সুকলমে পাৰ কৰিব পাৰিব। গতিকে জানো আহক, কোনকেইটা কাম কৰিব লাগে, যিকেইটা কাম কৰাৰ লগতে আপোনাৰ ঘৰখন নতুনত্বলৈ সলনি হৈ যাব। কোৱা হয় যে যাৰ শেষ ভাল তাৰ সকলোৱে ভাল। গতিকে এই শেষৰ দিনটিত নতুন বছৰটিক স্বাগতম জনোৱাৰ বাবে অৱশ্যেই নতুন বস্ত্ৰ পৰিধান কৰাটো উচিত বুলি মনা হয়। লগতে ঘৰ দুৱাৰ চাফ চিকুণ কৰিব লাগে আৰু ঘৰ দুৱাৰ মুচোতে পানীত নিমখ আৰু ফিক্টি মিলাই ল'ব লাগে। এনেদৰে মুচিলে ঘৰত থকা নেতিবাচক শক্তি বা নিগেটিভ এনাৰ্জিবোৰ নষ্ট হৈ যায়। ঘৰলৈ পজিটিভ এনাৰ্জি বা শুভ শক্তিৰ আগমন হ'ব। এই দিনটিত সকলোৰে লগত মিলি জুলি থাকিব লাগে। বছৰৰ শেষৰ দিন বুলি সকলোৱে মিলি জুলি এসাঁজ খোৱাটো মান্যতা আছে। সেয়েহে আনন্দ মনেৰে এই পুৰণি দিনটিক বিদায় দিব লাগে। কেতিয়াও হাই কাজিয়া নকৰিব। এই দিনটিত সম্পূৰ্ণ ইতিবাচক চিন্তাধাৰাৰ মাজত থাকিবলৈ চেষ্টা কৰিব আৰু ভগৱানৰ পূজাৰ প্ৰাৰ্থনা বন্দনা অৱশ্যেই কৰিব আৰু নতুন বৰ্ষটি যাতে সুখ শান্তি ও সমৃদ্ধি লাভ হয়, তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাব। এই দিনটিত দুখীয়া নিচলা দৰিদ্ৰ লোকক সহায়ৰ হাত আগবঢ়াব। অৰ্থাৎ আপুনি আপোনাৰ সাধ্য অনুসৰি বৰঙণি দান কৰিব। এনে কৰিলে আপোনাৰ মংগল হ'ব, ভগৱানৰ আশীৰ্বাদ লাভ কৰিব। লগতে এই দিনটিত এই কেইপদ বস্তু ঘৰৰ পৰা দূৰ কৰক। এনেবোৰ বস্তু ঘৰত থকাটো অমংগলৰ চিন। ভঙা চিঙা বস্তু যেনে ফাৰ্নিচাৰ, ভঙা আইনা, বেয়া হৈ থকা ইলেক্ট্ৰনিক বস্তু অতি শীঘ্ৰেই দূৰ কৰি পেলাওক। এনেবোৰ বস্তু ঘৰত থাকিলে দৰিদ্ৰতাই বাস লয়। বেয়া হৈ থকা ঘড়ী, বাচন বৰ্তন আৰু ইলেক্ট্ৰনিক সামগ্ৰী যদি বেয়া হৈ আছে, সকলোবোৰ দূৰ কৰক। জোতা চেণ্ডেল আদিৰ পৰা ধৰি যি ফাটা চিঙা হৈ আছে, সেইবোৰ দূৰ কৰি পেলাওক। এইবোৰ বস্তুৱে ঘৰলৈ অমংগলহে কঢ়িয়াই আনে। সেয়েহে এইবোৰ বস্তু 31 ডিচেম্বৰ দিনটিতে দূৰ কৰি পেলাব। এইবোৰ বস্তু দূৰ কৰাৰ ফলত ঘৰত সুখ শান্তি ও সমৃদ্ধি কেতিয়াও অভাৱ নহ'ব। এই উপায়কেইটা কৰাৰ ফলত আপোনাৰ জীৱনৰ পৰা দুৰ্ভাগ্যই বিদায় ল'ব আৰু সৌভাগ্য আপোনাৰ জীৱনৰ লগৰী হৈ উঠিব। গতিকে 31 ডিচেম্বৰ দিনটিত এইকেইটা কাম অৱশ্যেই কৰিব আৰু ভাল ফল লাভ কৰিব। এতিয়া জানো আহক, 31 ডিচেম্বৰ ৰাতি কি বস্তু
জ্বলাই ছাই কৰি দিব লাগে। বন্ধুসকল 12 বজাৰ আগত এই উপায়টো কৰিব লাগিব। এই উপায়টো হৈছে এখন বগা কাগজ আৰু এটা ৰঙা কলম আৰু আপোনাৰ যিমানখিনি সমস্যা আছে সেই কাগজখনত লিখি দিব। যেনে 2024 চনটিত মোৰ এই কামটো নহ'ল, যেনে 2024ত মোৰ বিবাহ নহ'ল, 2024ত মোৰ চাকৰি নহ'ল, 2024ত মোৰ ব্যৱসায় ভাল নহ'ল, 2024ত মোৰ গাড়ী লোৱা নহ'ল, 2024ত মোৰ দুখ কষ্টত গ'ল। এনেদৰেই যিমানবোৰ সমস্যা থাকে, যিবোৰ আধৰুৱা হৈ থাকিল, সেইবোৰ লিখি দিব। তাৰ পাছত সেই কাগজখন এটা পাত্ৰত লৈ পুৰি পেলাব আৰু সেই কাগজৰ ছাইখিনি কোনো জলাশয়ত পেলাই দিব। যদি জলাশয়ত পেলাব নোৱাৰে তেন্তে যিকোনো বৃক্ষৰ তলত গাঁত খান্দি পুতি থ'ব আৰু ভগৱান বিষ্ণুক আৰাধনা কৰিব। হে প্ৰভু, মোৰ 2024ত যিখিনি হৈ গ'ল, এইবাৰ 2025 চনটি যাতে সুকলমে পাৰ হয়। এনে কৰিলে 2024ত যিখিনি নোহোৱা কাম এই 2025 চনটিত সকলোখিনি হৈ উঠিব। এই কামখিনি কৰোঁতে মনত শ্ৰদ্ধা আৰু ভক্তি সহিত কৰিব। বিশ্বাসেই মিলয় হৰি। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে এটা লাইক কৰি দিব আৰু কমেণ্টত লিখিব ওম নমো ভগৱতী বাসুদেৱায়।